এনেকৈ ওলোটা হাতেৰে অৰ্থাৎ নিজৰ গাৰ বিপৰীত দিশে এই ধৰণে হাতখন ওলোটা কৰি খাদ্য কেৱল মাত্ৰ মৃত ব্যক্তিকহে দিয়া হয়। জীৱিত প্ৰাণী, সেয়া মানুহো হ'ব পাৰে, পশু পক্ষীও হ'ব পাৰে, তেনেকুৱা জীৱিত প্ৰাণীক কেতিয়াও এই ধৰণে ওলোটা হাতেৰে খাদ্য পানী একোৱে দিব নালাগে। এই কথাটো নিশ্চয় আপোনালোকে ঘৰৰ ডাঙৰসকলৰ পৰা শুনিছে, আৰু কোনোবা যদি কেতিয়াবা এই ধৰণে ভুলক্ৰমে কাৰোবাক কিবা খাবলৈ দিছে, যিয়ে দেখিছে হয়তো আপোনাক কাঢ়াকে কৈছে, বা কোনোবা ব্যক্তিক মানে তেওঁৰ জীৱিত অৱস্থাত এই ধৰণে ওলোটা হাতেৰে খাদ্য দিছে, যদি তেওঁ কিজানি হয়তো সেই খাদ্য নাখালে এৰি থৈ গৈছে, এনেকুৱা ঘটনাও হৈছে, হয়নে? কাৰোবাৰ লগত নহয় কাৰোবাৰ লগত হৈছে। কথাটো হৈছে এনেকুৱা ধৰণৰ, আপোনালোকে চাব আপোনালোকৰ ঘৰতে হওক বা আন কাৰোবাৰ ঘৰতে হওক, যেতিয়া মৃত ব্যক্তিৰ শ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়, বছৰেকীয়া শ্ৰাদ্ধ বা তেনেকুৱা, বা ধৰক একদম মৰাৰ পিছত যে দহা কাজ কৰা হয়, লক্ষ্য কৰিব সেই মৃত ব্যক্তিক যি পিণ্ড দিয়া হয়, পিণ্ড সদায় এনেকৈ নিজৰ গাৰ ওলোটা দিশেহে দিয়া হয়, নিজৰ গাৰ দিশে দিয়া নহয়। মানে এই ওলোটা হাতেৰে খাদ্য দিয়া যিটো এটা নিয়ম বা পদ্ধতি, সেইটো কেৱল মৃত ব্যক্তিৰ কাৰণেহে, জীৱিত ব্যক্তিৰ কাৰণে নহয়। এতিয়া কথাটো হৈছে এনেকুৱা ধৰণৰ, আমি দৈনন্দিন যি কাম কৰোঁ তাৰে পৰা এটা শক্তি বা এনাৰ্জি মানে নিৰ্গত হয়, আৰু আমি কেনেকুৱা ধৰণৰ কাম কৰোঁ সেই কামৰ ওপৰত ভিত্তি কৰিব সেয়া পজিটিভ হ'ব নে নিগেটিভ এনাৰ্জি হ'ব। এতিয়া আমি যে দৈনন্দিন পূজা পাঠ কৰোঁ একদম ভক্তি মনেৰে, সেইটো পজিটিভ এনাৰ্জিৰ কথা। এতিয়া ধৰক আমি ঘৰত ধুনীয়াকৈ খাদ্য ৰান্ধি ঘৰৰ মানুহকো খুৱাইছোঁ, জীৱ জন্তুকো খুৱাইছোঁ, এইবিলাক পজিটিভ এনাৰ্জিৰ কথা। আৰু কোনোবাই যদি মনতে হওক, মুখেৰে প্ৰকাশ নকৰিলেও কাৰোবাৰ কাৰণে কিবা বেয়া ভাবিছেও, কৰাও নাই, সেই ভাৱটোতে মানে নিগেটিভ এনাৰ্জি নিৰ্গত হয়। মানে আমি কৰা প্ৰতিটো কামৰ পৰাই এনাৰ্জি নিৰ্গত হয়। এতিয়া ওলোটা হাতেৰে যে এই ধৰণে খাদ্য দিয়া হয়, এই এনাৰ্জিটো কেৱল মাত্ৰ মৃত ব্যক্তিৰ কাৰণেহে, জীৱিতৰ কাৰণে কেতিয়াও নহয়। সেইকাৰণে জীৱিত ব্যক্তি হওক বা জীৱিত পশু পক্ষীৰ কাৰণে আনকি খাদ্য ৰান্ধোতেও, খাদ্যত বোলে কিবা মছলা দিছে, পিঁয়াজ দিছে, নহৰু দিছে, নিমখ দিছে, যিয়ে নিদিছে, কেতিয়াও এনেকৈ ওলোটা হাতেৰে দিব নালাগে। সেইটো এটা বহুত ডাঙৰ কথা। ভাবিলোঁ কথাখিনি এই ধৰণে আপোনালোকক বুজাই কওঁ, কাৰণ কিয় এই কথাটোৰ আঁৰত কিনো কাৰণ লুকাই আছে বহুতে নাজানে। এনাৰ্জিৰ কথাটো কওঁতে হয় এনেকুৱা ধৰণৰ, চাব এতিয়া আমাৰ যে ঘৰত বাল্বটো জ্বলি আছে, এই বাল্বটো জ্বলিবলৈ যিমানখিনি এনাৰ্জি লাগে সিমানখিনি এনাৰ্জি পালেহে বাল্বটো জ্বলিব। সিমানখিনি এনাৰ্জি যদি নাপায় বাল্বটো জ্বলিবনে ভালদৰে? নজ্বলিব। কথাটো হৈছে তেনেকুৱা। আমি মানুহেও যেতিয়া জীৱন ধাৰণ কৰোঁ, আমাৰ জীৱনটো একদম নিয়াৰিকৈ চলি যাবলৈ যিমানখিনি পজিটিভ এনাৰ্জি লাগে, সিমানখিনি যদি পজিটিভ এনাৰ্জি নাপায়, তেতিয়াহ'লে জীৱনত বিভিন্ন সমস্যাই দেখা দিয়ে। এতিয়া সেই এনাৰ্জি পাব কেনেকৈ? আমাৰ কামৰ দ্বাৰা। সেইকাৰণে ক'লোঁ, মানে এই ধৰণে যে ওলোটা হাতেৰে কাৰোবাক জীৱিত ব্যক্তিক খাদ্য দিয়া, বা খাদ্য ৰান্ধি থাকোঁতে খাদ্যত কিবা দিয়া, বা কাৰোবাক পানীয়ে দিয়া, এনেকুৱা ধৰণৰ কামবোৰে সেই ব্যক্তিগৰাকীৰ জীৱনলৈ নিগেটিভ বা ধৰক কিছুমান মানে বেয়া দিশ বুলি ক'ব পাৰোঁ। ব্যক্তিগৰাকীয়ে গমেই নাপাব, তেওঁ হয়তো মানসিকভাৱে ধৰক অলপ ডিষ্টাৰ্ব হৈ থাকিব, দুঃস্বপ্ন দেখিব, বা তেনেকুৱা কিবা কিবি হয়। মানে এই জীৱিত ব্যক্তিক ওলোটা হাতেৰে দিয়াটো সেই ব্যক্তিগৰাকীৰ কাৰণে বেয়া। ঠিক তেনেকৈ মৃত ব্যক্তিৰ যেতিয়া পিণ্ড দিয়া হয়, তেতিয়া আকৌ এই ধৰণে দিয়া নহয়, নিজৰ গাৰ ফালে দিয়া নহয়। কাৰণ কিয়? সেই এনাৰ্জিটো জীৱিত ব্যক্তিৰ কাৰণেহে। এতিয়া কোনোবাই যদি মৃত ব্যক্তিক পিণ্ড দিওঁতে ফুলকৈ দিয়ে, নিজৰ গাৰ ফালে দিয়ে, তেতিয়াও সেই ব্যক্তিগৰাকীৰ কাৰণে বেয়া, হয়নে নহয় কথাটো? আশা কৰোঁ মই মানে আপোনালোকক কথাখিনি যি ধৰণে বুজাই ক'বলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাগে বুজি পাইছে। এতিয়া কোনে এইখিনি কথা জীৱনত মানি চলে নচলে সেইটো তেওঁলোকৰ ব্যক্তিগত কথা, কিন্তু মই ভাবিলোঁ এনেকুৱা ধৰণৰ কথাবোৰ আচলতে জনাটো বহুত বেছি দৰকাৰ। আৰু যেতিয়া কথাবোৰ জানি তাৰে আঁৰৰ কাৰণটো বুজি পোৱা হয়, তেতিয়া সেই কথাবোৰ মানি চলিবলৈও বহুত বেছি ভাল হয়। মগজুতে মানে মানি লয় যে এই কাৰণে এইটো আচলতে কৰিব নালাগে। ঠিক যেনেকৈ হনুমান চালিচা হওক বা অন্য কিবা চালিচা হওক বা কিবা মন্ত্ৰ হওক, সেই মন্ত্ৰটো যেনেকৈ উচ্চাৰণ কৰিব লাগে, যেনেকৈ পাঠ কৰিব লাগে, সেনেকৈ কৰিলেহে সেই মন্ত্ৰ বা চালিচাৰ পজিটিভ উৰ্জাটো পোৱা যায়। কিন্তু যেনেকৈ পাঠ কৰিব নালাগে, এতিয়া উদাহৰণস্বৰূপে দিছোঁ, কোনোবাই বোলে হনুমান চালিচাখন তলৰ পৰা ওপৰলৈ পঢ়িছে, হনুমান চালিচা পঢ়া হ'বনে সেয়া? হনুমান চালিচাখন পাঠ কৰাৰ পিছত যি পজিটিভ এনাৰ্জি পাব লাগে সেয়া পাবনে? নাপায়। ঠিক তেনেকৈ এই ধৰণৰ নিয়মবোৰৰ আঁৰতো এই মানে এনাৰ্জিৰ কথাবোৰ লুকাই থাকে। আশা ৰাখিলে যোগাত্মকভাৱে আপোনালোকলৈ আগবঢ়োৱা এই ভিডিঅ'টো নিশ্চয় আপোনালোকে সেই ধৰণে গ্ৰহণ কৰিছে। ঠিক আছে বাৰু, মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছোঁ। ধন্যবাদ।